হিৰুল এয়া নতুন কথা নহয় যে ডাম্পাৰে ঘটনা সংঘটিত কৰিছে ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ডাম্পাৰে বিভিন্ন সময়ত সংঘটিত কৰি আহিছে এক প্ৰকাৰ ডাম্পাৰৰ দৌৰাত্ম এতিয়াও ৰাজ্যত কমা নাই কিন্তু আমি দেখি থাকো যে যান-বাহন আৰক্ষীৰ প্ৰশাসন চলি থাকে এই কথাখিনি মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছো এই বাহনখন নম্বৰ প্লেট বিহীন এখন বাহন এই বাহনখনৰ চালকক কৰায়ত্ব কৰিবলৈ এতিয়া কেনে ধৰণে প্ৰচেষ্টা চলিব ক'ৰ পৰা আনা হৈছিল কি কথা বাহনখন এই কথাবোৰ জানিব পৰা হৈছে নেকি আৰু মৃত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ হৈছে নেকি হিৰুল আচ্ছা এঞ্জেলা ইতিমধ্যে আমি ND24 দৰ্শকসকলক সেই খবৰটো জনাইছো যে পুৱাৰ ভাগতে এই ৰূপান্তৰণৰ দুৰ্ঘটনাটো হৈছে জালুকবাৰী দিশৰ পৰা আমিনগাঁও দিশেৰে নতুন শৰাইঘাট দলঙেৰে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হৈছে এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত পথচাৰী এগৰাকী মৃত্যু হ'বলগীয়া হৈছে এনেদৰে তেওঁলোকে বিভিন্ন সময়ত ডাম্পাৰৰ যে ইতিমধ্যে মই কৈছো যে লোকজন নিহত লোকজনৰ মৃতদেহ DMCHলৈ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে তাত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈছে আৰু জালুকবাৰী যান-বাহন আৰক্ষীয়ে অতি তৎপৰতাৰে যিখন ডাম্পাৰে ঘটনা সংঘটিত কৰিছিল সেই ডাম্পাৰখন জব্দ কৰিছে লগতে চালকজনকো ইতিমধ্যে আটক কৰিছে বুলি আমি খবৰ লাভ কৰিছো আৰু বাকী সোধা-পোছা অব্যাহত ৰাখিছে কিন্তু কথাটো হ'ল এনেধৰণৰ ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে কালি নিশাৰ ভাগতো এনেধৰণৰ এক ঘটনা সংঘটিত হৈছিল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জালুকবাৰী ৰেডিচন ব্লুৰ সন্মুখত এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন লোকৰ মৃত্যু হ'বলগীয়া হৈছিল এনেধৰণে বাৰম্বাৰ এনেধৰণৰ ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ বাবে সংঘটিত হৈ আহিছে কিন্তু তৎসত্ত্বেও প্ৰশাসনে কঠোৰ ব্যৱস্থা ডাম্পাৰৰ ক্ষেত্ৰত ল'ব লাগিছিল বা ডাম্পাৰৰ মালিকৰ ক্ষেত্ৰত ল'ব লাগিছিল সেইসমূহ লোৱা হোৱা নাই পথাৰ লৈছে যদিও যিখিনি ব্যৱস্থা আচলতে হাতে কামে ল'ব লাগিছিল সেইসমূহ নোলোৱাৰ বাবে এনেধৰণে দৌৰাত্ম অব্যাহত আছে পৰিবহণ বিভাগে বিভিন্ন সময়ত অভিযান চলোৱাৰ কথা উল্লেখ কৰে পৰিবহণ বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱাৰ কথা বিভিন্ন সময়ত উল্লেখ কৰে চালকসকলক ট্ৰেইনিং পৰ্যন্ত দিয়াৰ কথা উল্লেখ কৰি আহিছে কিন্তু সেইসমূহ যে ফুটুকাৰ চেতনত পৰিণত হৈছে সেয়া এনেধৰণৰ ঘটনা এনেধৰণে শোকামুখৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই আচলতে স্পষ্ট হয় জল পথ হয় কিন্তু কিমান দিনলৈ এনেধৰণে চলি থাকিব পৰিবহণ বিভাগে যিখিনি ব্যৱস্থা আচলতে লোৱাৰ কথা উল্লেখ কৰে তেওঁলোকে কেতিয়ালৈকে নিশ্চয়কৈ তাৰ ওপৰতে তদন্ত প্ৰক্ৰিয়া চলিব আমি আপোনাক ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে হিৰুল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা